পোনপ্ৰথমতে সংবাদ মাধ্যমৰ জৰিয়তে এটা কথাই ক'ব বিচাৰিছোঁ যে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দৰং জিলা সমিতিৰ অন্তৰ্গত গাধোৱা খাৰপুৰী আঞ্চলিক সমিতিৰ তৃতীয় দ্বিবাৰ্ষিক সাধাৰণ সভা ও সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। এটা কথাই সংবাদ মাধ্যমৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে অসমত বিভিন্ন সমস্যা সন্মুখীন হ'ব লগা হৈছে। এক নম্বৰ কথা হ'ল যিবিলাক আমাৰ সংখ্যালঘু মানুহ বহুত সমস্যাত সন্মুখীন হ'ব লগা হৈছে। আমি সজাগতা সভাৰ উদ্দেশ্য এটাই যে শিক্ষাৰ ক্ষেত্ৰত আমাৰ সংখ্যালঘু মানুহখিনি পিছপৰা। সজাগতা সভাৰ বিষয়ে তাৰমানে সজাগতা সভাত এটাই উল্লেখ যে সমাজত মদ ভাং জুৱা বাল্য বিবাহ ড্ৰাগছ বিভিন্ন সমস্যাৰ কাৰণে সজাগতা সভাৰ আয়োজন কৰা হৈছে। আৰু সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ সমূহ দৰংবাসী ৰাইজক অৱগত কৰাওঁ যে আমাৰ দুদিনীয়া কাৰ্যসূচী 25 আৰু 26 তাৰিখ সকলোৱে এইখন কাৰ্যসূচীত আহি অংশগ্ৰহণ কৰে যেন। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ শৃংখল চলিহাই কালি দুদিন হ'ল এটা কথা কৈ আছে যে অসমত যিবিলাক মিয়া আছে সকলো বাংলাদেশী আৰু মিয়াসকল বাংলাদেশৰ পৰা যে আহিছে কাপোৰ খুলিলে বোলে সিহঁতৰ কটা তাঁৰৰ দাগ পোৱা যায়। আমি এইখন মঞ্চৰ পৰাই শৃংখল চলিয়াক ডাঙৰীয়াক সকীয়াই দিব বিচাৰিছোঁ যে মিয়া সেনেকুৱা নহয়, মিয়া প্ৰকৃত অসমীয়া হয়। শৃংখল চলিয়া এটা মদাহী হয়। সিহঁতৰ যেতিয়া মদ খাবলৈ পইচা নাথাকে এয়া মিয়াৰ বিৰুদ্ধে মাত মাতে। ইয়াৰ উদ্দেশ্য আমি গম পাওঁ। কিছুদিন আগতে এনেকুৱা হৈছিল যে তেখেতৰ হাতত যেতিয়া মদ খাবলৈ পইচা নাছিল মিয়াৰ বিৰুদ্ধে মাত মাতিছিল। ইটা ভাটাত যাবলৈ নিদিয়ে মিয়া মানুহে। মিয়া মানুহ খাটি খোৱা মিয়া মানুহ শ্ৰমিক আৰু প্ৰকৃত অসমীয়া মিয়া মানুহে হয়। সিহঁতে যেতিয়া পকেটত পইচা নাথাকে মিয়াৰ বিৰুদ্ধে মাত মাতে। মিয়াৰ বিৰুদ্ধে মাত নামাতিলে সিহঁতৰ পকেটত পইচা নোসোমায়। সিহঁতৰ ৰাজনীতি আমি গম পাওঁ। আৰু বৰ্তমান সিহঁতৰ এটাই জ্বলিছে কি আমাৰ মিয়া মুছলমান মানুহবিলাক শিক্ষিত হৈছে। আমি শৃংখল চলিয়াক এটা কথাই ক'ব বিচাৰিছোঁ, আপোনাৰ কথাত আমাৰ ভাল লাগিছে। আপুনি যিবিলাক কথা কৈ আছে আমাৰ ক্ষেত্ৰত বহুত আগবাঢ়ি আছোঁ আমি এতিয়া এনেকুৱা অনুভৱ হৈছে যে আপোনালোকে যিমান ক'ব সিমান আমাৰ সংখ্যালঘু মানুহবিলাক শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব। আমাৰ আগতে যদি 10% আছিল শিক্ষিত এতিয়া ইনশাআল্লাহ কমচে কম 60% শিক্ষিত আমাৰ মিয়া মুছলমান মানুহখিনি হৈছে। সিহঁতৰ সেইবিলাক চাই জ্বলি আছে, জানে যে মিয়া মুছলমানবিলাক এতিয়া আগৰ নিচিনা অশিক্ষিত নাই, চবেই শিক্ষিত হৈছে আৰু চবেই বুজি পোৱা লগা হৈছে। আৰু এটা কথাই ক'ব বিচাৰিছোঁ যে সিহঁতে অকল টকাৰ লোভৰ কাৰণে মিয়া মুছলমান কৈ সংবাদ মাধ্যমৰ জৰিয়তে নিজকে পৰিচয় দাঙি ধৰি আছে। এইবিলাক মদাহী মানুহ, সিহঁতৰ ক্ষেত্ৰত কোনো গুৰুত্ব দি লাভ নাই। আৰু এটা কথাই ক'ব বিচাৰিছোঁ যে মিয়া মুছলমান হ'ল সিংহক শুই থকা সিংহক জগালে কিন্তু পৰিণতি ভয়াৱহ হ'ব। সেইটো কথা মনত ৰখাৰ প্ৰয়োজন। শৃংখল চলিয়াৰ সিংহ যেতিয়া শুই আছে মনে মনে আছে, যদি সিংহক জগাই তোলে সিংহ যদি জগি উঠে তেতিয়াহ'লে পৰিস্থিতি ভয়াৱহ হ'ব। পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ সংবাদ মাধ্যম তথা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া দুদিন আগতেই উজনি অসমৰ চিতু বৰুৱা নে কিবা বৰুৱা আছে, তেখেতে মিয়াক লৈ যি তুচ্ছ তাচ্ছিল্য মন্তব্য কৰিছে আচলতে সকলো কথা নিন্দনীয়। এটা কথা ক'ব বিচাৰোঁ, চিতু বৰুৱা অসমৰ কোনো ধৰণৰ ইতিহাস নাজানে। মই ক'ব বিচাৰোঁ এইটো মঞ্চৰ জৰিয়তে চিতু বৰুৱা কোন হয়, অসমীয়াৰ ইতিহাস কি জানে, তেখেতৰ নলেজৰ তেখেতক আমি এই মঞ্চৰ পৰা সকীয়াই দিব বিচাৰিছোঁ। নেক্সট টাইমত যাতে তেখেতে এনেকুৱা ধৰণৰ মন্তব্য নকৰে। যদি এনেকুৱা ধৰণৰ মন্তব্য কৰে আমি গৌৰৱ কৰোঁ। মিয়াৰ অৰ্থ আচলতে চিতু বৰুৱাই নাজানে। মিয়াৰ যে এটা ইতিহাস আছে চিতু বৰুৱাই এইখিনি কথা নাজানে। তাৰ কাৰণে হয়তো তেখেতে এইখিনি মন্তব্য কৰিব পাৰিছে। তেখেতে হয়তো মানসিক ৰোগত ভুগি আছে। তেখেতক মই ছাজেশ্যন কৰিম তেখেতে যাতে মানসিক ৰোগৰ চিকিৎসা লয় আৰু যাতে যিখিনি নলেজ তেখেতৰ অসমৰ বিষয়ে ল'ব লাগে তেখেতে যাতে লয় আৰু এনেকুৱা মন্তব্য যাতে নেক্সট টাইম নকৰে তাৰ বাবে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দৰং জিলা সমিতিৰ তৰফৰ পৰা সকীয়াই দিছোঁ।